Hello. Start কৰিছো Sir, Doctrine of Labs, Subsidiary Alliance আৰু ring fence তাৰমানে ring fence policy ন ওকে হৈ যাব কৈ দিম সব ক্লিয়াৰ হ'ব লাগিব ঠিক আছে না ওকে আমি ইন্ডিয়ান হিষ্ট্ৰি আজি কেইবাদিনৰ ক্লাছ হোৱা নাই কাৰণ আমাৰ এপটো অকমান খেলিমেলি হৈছিল ঠিক আছে না ওকে সো হিষ্ট্ৰি আমি কি পঢ়া হল হিষ্ট্ৰি আমি পৰ্তুগীজ পঢ়ি শেষ কৰিছিলো হয়নে যে আমি চাইছিলো আমি কি হৈছিল আমি মাৰাঠা সকলৰ পাছত ঔৰংজেবৰ পাছতে আমি পোষ্ট মোগল পিৰিয়ড চালো তাৰ পাছত আমি কি চাইছিলো আমি বাহিৰৰ যিখিনি আক্ৰমণ আছিল ন মানে বাহিৰৰ পৰা ভাৰতত আক্ৰমণকাৰী দলসকলৰ বা ভাৰতত শাসন কৰা সেইসকলৰ বিষয়ে পঢ়িছিলো আমি হয়নে তাত আমি কি চাইছিলো তাত আমি ডাচ সকলৰ বিষয়ে চালো হয়নে ফাৰ্স্ট কোন আহিছিলে বুলি কৈছিলো মই ফাৰ্স্ট আহিছিলে পৰ্তুগীজ আহিছিলে ফাৰ্স্ট পৰ্তুগীজ সকল আহিছিলে 1498 ত পৰ্তুগীজ সকলৰ কথা পঢ়িলো তাৰপা কি আছিলে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হেতু বিষয় চাম হেতু সোৱালে কাৰণ দীঘলীয়া টপিক কাৰণে হেতু এৰি দিছিলো হয়নে তাৰপা আহিলে ডাচ সকলৰ সৰু আছিলে হয় সেই বিষয় আমি চাইছিলো তাৰপা কি আহিলে কি ডেনমাৰ্ক হয়নে তাৰপৰা আহিলে হয়নে তাৰপৰা কি আহিলে ডাচৰ পিছত ফ্ৰেঞ্চ আহিলে হয়নে তাৰপৰা ছুইডেন আমি এইখিনি লাহে লাহে চাই আহি আছিলো হয়নে সো আমি লাহে লাহে এইখিনি চাই আহি আছিলো এতিয়া আমি লাষ্ট আমি গোটেইখিনি কমপ্লিট কৰিছিলো হয়নে আমি গোটেইখিনি কমপ্লিট কৰিলো আৰু আজিৰ পৰা আমি ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে চাবলৈ আছে হয়নে আমি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে চাবলৈ আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে চাবলৈ আছে চোৱা এটা কথাটো হ'ল যে কথাটো এনেকুৱা ধৰণৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নাথিং বাট এটা প্ৰাইভেট কোম্পানী আছিল যেনেকৈ আমাৰ ইয়াত কোম্পানী বিলাক আছে ন যেনেকৈ আমাৰ ইয়াত কোম্পানী আছে কলগেট কোম্পানী স্প্ৰাইট কোম্পানী ভিভো কোম্পানী তেনেকুৱা যেনে কোম্পানী আছে সো এইটো এটা ইংলেণ্ডত গঠন হোৱা এটা কোম্পানী ঠিক আছে না এইটো ভাৰতত কেতিয়া আহিছিলে 1600 চনত ভাৰতত আহিছিলে হয়নে 1600 চনত কি আছিল ভাৰতত কি আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে 1608 ত কোন আহিছিলে বাৰু 1608 ত হকিন্স আহিছিলে আমি ভাৰতলৈ পঢ়িছিলো ন হকিন্স আহিছিলে এইখিনি আমি চাইছিলো 1615 ত টমাছ ৰ আহিছিলে 1615 ত টমাছ ৰ আহিছিলে এই আমি এখিলৈকে চোৱা হৈছিলে 1615 কাৰ ৰাজসভাৰ সময়ত আহিছিলে এইখিনি গম পালো মানে আৰু আহি তেওঁলোকে কিলে দুটা ফৰ্ট বনাইছিলে মানে দুৰ্গ বনাইছিলে তাৰ এটা আছিলে তোমাৰ সেন্ট জৰ্জ হয়নে আৰু এটা আছিলে জৰ্জ উইলিয়াম আৰু এই জৰ্জ উইলিয়ামৰ সময়তে কি হৈছিলে জৰ্জ উইলিয়ামতে কি হৈছিলে এটা ইনসিডেন্ট হৈছিলে সিৰাজউদ্দৌলাৰ দ্বাৰা হয়নে জৰ্জ উইলিয়াম ফৰ্ট উইলিয়াম এই ফৰ্ট উইলিয়ামত মানে এই ফৰ্ট উইলিয়ামৰ সময়ত কি হৈছিলে এটা ইনসিডেন্ট হৈছিলে সেই ইনসিডেন্টক আমি কি বুলি কওঁ সেই ইনসিডেন্টক আমি ব্ল্যাক হোল ট্ৰেজেডি বুলি কওঁ হয়নে ব্ল্যাক হোল ট্ৰেজেডি বুলি কওঁ য'ত 146 সলজাৰ্ছক সিৰাজউদ্দৌলাই এটা ৰুমত ভৰাই পেলাই তেওঁলোকক মাৰিছিলে হয়নে আৰু সেই ইনসিডেন্টটো কি বুলি কোৱা হয় ব্ল্যাক হোল ইনসিডেন্ট বুলি কোৱা হয় ফৰ্ট উইলিয়াম আৰু সেন্ট জৰ্জ হয়নে ফৰ্ট সেন্ট জৰ্জ আৰু ফৰ্ট উইলিয়াম নামে দুটা দুৰ্গ অৰ্থাৎ কিলা অৰ্থাৎ ফৰ্ট তেওঁলোকে নিৰ্মাণ কৰাইছিলে হল এইখিনি সিৰাজউদ্দৌলা আহিলে সিৰাজউদ্দৌলাৰ পিছত আমি মীৰ কাসিম পঢ়িলো মীৰ জাফৰ পঢ়িলো হয়নে সেইখিনি পঢ়াৰ পিছত 1717 ত কি হৈছিলে 1717 ত কি হৈছিলে আমি পাইছিলো না ফাৰুক সিয়াৰৰ কথা পাইছিলো আমি পোষ্ট মোগল পিৰিয়ডত ফাৰুক সিয়াৰৰ কথা পাইছিলো হয়নে ফাৰুক সিয়াৰ কথা পাইছিলো এই ফাৰুক সিয়াৰে কি কৰিছিলে ফাৰুক সিয়াৰ যে বসন্ত বেমাৰ হৈছিলে বসন্ত বেমাৰ হওঁতে যে ইংলিছ ডক্টৰজন আছিল হেমিল্টন বুলি এই হেমিল্টনে তেওঁ শুশ্ৰূষা কৰি ঠিক কৰাৰ কাৰণে তেওঁ কি কৰিলে পুৰা ট্ৰেডিং পাৰমিশন দি দিয়া নাই জানো
পুৰা ট্ৰেডিং পাৰমিশন দি দিলে কোনে মানে লিখিত মানে আমি ইনডাইৰেক্টলি ক'ব গ'লে এইটো কি হ'ব এটা মেগনা কাৰ্টা দি দিলে মেগনা কাৰ্টা দি দিলে কাক ট্ৰেড কৰিবৰ কাৰণে ক'ত ভাৰত ট্ৰেড কৰিবৰ কাৰণে দি দিলে কোনে যে ফাৰুক চিয়াৰে দি দিলে 1739 নাদিৰ শ্বাহ আহিলে নাদিৰ শ্বাহ সম্পূৰ্ণ শেষ কৰিছিলে আহি পেলাই মোগলৰ কাৰণে 1739 সম্পূৰ্ণ মোগল শেষ কৰিছিলে বাই নাদিৰ শ্বাহে আহি পেলাই সম্পূৰ্ণ শেষ কৰি দিছিলে তাৰপৰা কোন আহিছিলে 1739 নাদিৰ শ্বাহ শেষ কৰি তাৰপৰা মহম্মদ শ্বাহ আব্দালি কেতিয়া আহিছিলে যি মাৰাঠাসকলক সম্পূৰ্ণৰূপে শেষ কৰিছিলে মহম্মদ শ্বাহ আব্দালি আহিছিলে কেতিয়া কোৱা 1761 ত মহম্মদ শ্বাহ আব্দালিয়ে বেটেল অফ পানিপথ থাৰ্ড পানিপথ বেটেলত কি হৈছিলে 1761 ত কি কৈছিলে পানিপথৰ যুদ্ধত কি কৈছিলে মহম্মদ শ্বাহ আব্দালি আহি পেলাই সম্পূৰ্ণ মাৰাঠাসকলক শেষ কৰিছিলে মানে সেই সময়ত কি কৈছো মই কি ক'ব গৈ আছো যে ব্ৰিটিছৰ প্ৰভুত্ব কেনেকৈ ইমান বিস্তাৰ হ'ল কাৰণ কি হ'ল সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া অহাৰ পাছতে তাত থকা ৰাইজিং পাৱাৰ থকা মোগলকটো কমপ্লিটলি খতম কৰিলে হয়নে কমপ্লিটলি খতম কৰিলে আৰু শেষত কি কৰিলে নাদিৰ শ্বাহে আহি পেলাই খতম কৰি দিলে হয়নে আৰু লাষ্টলৈ আব্দালি আহি পেলাই আমাৰ মাৰাঠা যিটো শক্তি আছিলে মাৰাঠা শক্তি সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিলে হয়নে 1757 ত প্লাছী আহি পেলাই বেংগলত আহি গ'ল হয়নে 1757 ত বেটেল অফ প্লাছী হ'ল বেটেল অফ প্লাছী হৈ পেলাই বেংগলখন সম্পূৰ্ণৰূপে লৈ ল'লে ব্ৰিটিছে হয়নে বেংগলখন সম্পূৰ্ণৰূপে লৈ ল'লে হ'ল চ' তাৰ পাছত কি আহিব তাৰ পাছত 1759 ৰ পাছৰ ইনসিডেন্টটো কি হ'ব 1757 ঠিক আছে 1759 বেটেল অফ প্লাছী নহয় 1757 ত 1759 কি হ'ল 59 তোমাৰ বেদাৰা হ'ল বেদাৰাত কাক হৰুৱালে বেদাৰ ডাচসকলক হৰুৱালে হয়নে বেদাৰা যুদ্ধ কি হ'ল ডাচসকলক সম্পূৰ্ণৰূপে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হৰুৱালে তাৰমানে 61 শাসনৰ ফালে তেওঁলোক গৈ আছে ৰাইট চ' কি হ'ল স্লোলি এণ্ড গ্ৰেজুৱেলি তেওঁলোক কি আছে 61 শাসনৰ ফালে মুভ কৰি আছে তাৰ মানে গোটেই শক্তিবিলাকক গোটেই কোম্পানীবিলাক বহিৰাগত যিমান আহিছিল সকলোকে তেওঁলোকে কইলে মাৰি মেলি শেষ কৰিলে 1759 গলে বেদাৰ শেষ কৰি ঠিক আছে না তাৰপা 1760 কি কৰিলে 1760 আৰু এটা পাৰ্টি আছিলে আমাৰ কি আছিলে ওয়ান্ডিবাচ ফ্ৰান্সৰ লগত হৈছিল হয়নে সো সেই পাৰ্টিটো হ'ব কি হৈছিলে বেটেল অফ ওয়ান্ডিবাচ হয়নে বেটেল অফ ওয়ান্ডিবাচ মানে কি বেটেল অফ ওয়ান্ডিবাচ কৰিলে 1760 বেটেল অফ ওয়ান্ডিবাচ কৰিলে হেতু কৰাৰ পাছত 1761 ত কি হ'ল 1761 আগত কিয় লিখিলো আব্দালি 1761 আহিছিলে নেকি 1760 কি হ'ল 1760 ওয়ান্ডিবাচ হ'ল 1764 কি হ'ল 1764 কি হ'ল বেটেল অফ বাক্সা হ'ল বেটেল অফ বাক্সা কোনে কৰিলে কোনে কৰিলে মীৰ কাসিম সুজাউদ্দৌলা আৰু শাহ আলম দ্বিতীয় এই তিনজন লগ লাগি কৰিলে বিহাৰৰ বাক্সাৰ নামৰ ঠাইডোখৰত কি কৰিলে বেটেল অফ বাক্সাৰ কৰিলে কাৰ এগেইনষ্টত ব্ৰিটিছৰ এগেইনষ্টত ঠিক আছে নে সেই সময়ত ব্ৰিটিছৰ হেৰি কৰিছিলে মানে কিছিলে মুনৰো ঠিক আছে নে হেক্টৰ মুনৰো ঠিক আছে সো 1765 বেটেল অফ বাক্সাৰ কৰি পেলাই কি কৰিলে সম্পূৰ্ণৰূপে কি কৰিলে সো বেটেল অফ বাক্সাৰ মানে কি বেটেল অফ বাক্সাৰ হোৱা মানে গোটেই নৰ্থ ইণ্ডিয়াৰ গোটেই শক্তি এই আটাইতকৈ পাৱাৰফুল শক্তি ধৰি লোৱা মানে ধৰি লোৱা এটা আমাৰ ভাৰতৰ মেইন আৰ্মি ধৰি লোৱা আৰু এটা কোম্পানী ধৰি লোৱা এইটো মানে সো এটা কোম্পানীৰ লগত হাৰি গ'ল কোন গোটেই ভাৰতৰ আৰ্মি হাৰি গ'ল তাৰ মানে এইটোৱে ইণ্ডিকেট কৰে যে ভাৰতৰ কোনো এটা পাৰ্টি সেই সময়ত নাই কোনো এটা কমান্ডো বা কোনো এটা এনেকুৱা সৈন্য বা ৰজা নাই যি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এগেইনষ্টত ফাইট কৰি পেলাই জিকিব পাৰিলে ঠিক আছে নে সো এই যুদ্ধখনে এইটো প্ৰমাণ কৰে যে সেই দিনাৰ পৰাই গোটেই ভাৰতৰ মানে গোটেই ভাৰতখন কাৰ দখলত আহি যোৱা বুলি আমি ক'ব পাৰো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী দখলত আহি যোৱা বুলি ক'ব পাৰো এইখিলৈকে আমাৰ কাৰো একো প্ৰবলেম নাই হয়নে এতিয়া আমি চাব লাগে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহাৰ পাছত কি হ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰণে আমাৰ চোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা মাত্ৰ প্ৰাইভেট কোম্পানী আছিলে যি ভাৰতত ট্ৰেড কৰিব আহিছিলে কাৰণ ইউৰোপিয়ান মাৰ্কেটত ভাৰতৰ কপাহ তোমাৰ এইবিলাক মছলা লং ইলাচি দালচেনি এইবিলাকৰ বহুত বেছি কি আছিলে চাহিদা আছে ঠিক আছে বহুত দাম আছিলে মই আগতে কৈছিলো যে হয়নে আমাৰ যেতিয়া ভাস্কো দা গামাই তেওঁক আমাৰ ভাৰতৰ পৰা বহুতে মা মছলা দি পঠিয়াইছিলে হৈছিলে আৰু তেওঁ এক্সট্ৰা কিনিও নিছিলে সেই কিনি নি পেলাই ইউৰোপৰ মাৰ্কেটত তেওঁ বহুত দামত গৈ এইবিলাক বিক্ৰী কৰিছিলে ৰাইট সো বিক্ৰী কৰা দেখি গম পালে যে এইবিলাক ক'ত পায় বোলে ভাৰতত পায় সো ভাৰতত ট্ৰেড কৰো আমি সো ইংলেণ্ডৰ মহাৰাণীৰ পৰা ট্ৰেডিং লাইসেন্স উলিয়াই আনি পেলাই ভাৰতত কোম্পানী এটা এষ্টাব্লিশ কৰিলে কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া নামৰ মানে এটা গ্ৰুপ অফ ট্ৰেডাৰ্ছ এটা গ্ৰুপ অফ ব্যৱসায়ী এটা দল যি ভাৰতত আহি পেলাই ট্ৰেড কৰিবলৈ ল'লে কি হৈছে সো ভাৰতত যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিলে ভাৰতত যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই BEIC তেতিয়া ভাৰতত আহিলে হা সো তেওঁলোকৰ কি হ'ল
তেওঁলোকক মানে যেতিয়া ইংলেণ্ডৰ পৰা পঠাই দিয়া হ'ল তেওঁলোকক কিমান ৰুলছ এণ্ড ৰেগুলেশ্যন দিব লাগিব যদিহে এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহি পেলাই ভাৰতত যদি কিবা খেলি মেলি কৰে ভাৰতত যদি নকৰিবলগীয়া কাম কৰে যদি উদ্ভণ্ডালি কৰে বা কিবা বেছিকে যদি মানে বেছি ডিষ্ট্ৰাকশ্যনমূলক কাম কৰিবলৈ হয় তেতিয়াতো ভাৰতত তাৰ বিৰুদ্ধে মানে এগেইনষ্টত যাব BEIC এগেইনষ্ট যাব সো তেতিয়া ইংলেণ্ডে কৰিলে এই পাৰ্টিটো এই গ্ৰুপ অফ ট্ৰেডাৰ্ছ বা এই কোম্পানীটো কণ্ট্ৰল কৰিবৰ কাৰণে মানে ইংলেণ্ডৰ পৰা সময় কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন বনাবলগীয়া হ'ল সেইবিলাককে আমি কি বুলি পঢ়িম সেইবিলাকক আমি ৰেগুলেটিং এক্ট গভৰ্ণমেণ্ট এক্ট তেনেকৈ পঢ়িম আমি হয়নে 1773 মানে আমি এইবিলাক এনেকৈ পঢ়ি গৈ থাকিম আৰু লাষ্টত কি আহিব 1858ত আহিব নে এখন 1858ত আহিব হয় নাই সো তেনেকৈ আমি এই গোটেই ৰেগুলেটিং এক্ট 58ত কি আছিলে হয়নে সো এনে গোটেইখিনি এক্ট আমি পঢ়িম আৰু এইবিলাকে কি হ'ব এইবিলাক কি হয় এইবিলাক কিছুমান নিয়ম ৰুলছ এণ্ড ৰেগুলেশ্যনছ এইবিলাক ক'ৰ পৰা জাৰি কৰা হৈছিলে এইবিলাক ইংলেণ্ডৰ পৰা জাৰি কৰা হৈছিলে কিয় জাৰি কৰা হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো ভাৰতত যেতিয়া সিহঁতি ব্যৱসায় হিচাপে আহিছিল সো তাহাঁতক কণ্ট্ৰল কৰিবৰ কাৰণে তাহাঁতক যাতে সিহঁতে যাতে নকৰিবলৈ কাম নকৰে ব্ৰাইব নলয় বা সেইবিলাক আমি যেতিয়া আমি প্ৰতিটো ৰেগুলেশ্যন পঢ়িম তাৰ আমি ডিটেইল এনালাইচিছ কৰিম ঠিক আছে নে আৰু সেইখিনি হৈ যাব তোমাৰ বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হৈ যাব ঠিক আছে নে সো আমি যে পলিটি যে পঢ়ি আছো আমি ইণ্ডিয়ান পলিটি যে পঢ়ি আছো পলিটি আমি আৰ্টিকলৰ পৰা ষ্টাৰ্ট কৰিছো মানে সো আমি আহি ইয়াত আমি BEIC এইখিনি এৰি দিম আৰু এই ৰেগুলেটিংখিনি আমি নপঢ়ো আকৌ এই ৰেগুলেটিংখিনি আমি আৰ্টিকলখিনি শেষ হোৱাৰ পাছত ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বেকগ্ৰাউণ্ডত এইখিনি আমি ইনক্লুড কৰি পেলাই পঢ়ি দিম ঠিক আছে নে ওকে সো এইবিলাক একো নহয় এইবিলাক কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ হয় য'ত লিখা থাকিব যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকৈ চলিব গভৰ্ণৰ কেতিয়া আহিব ভাইচৰয় কেতিয়া আহিব বেংগলৰ গভৰ্ণৰ কেতিয়া আহিব গোটেই ভাৰতৰ গভৰ্ণৰ কেতিয়া আহিব মানে সেইখিনি আমি তাত পঢ়িম ৰাইট সো এইবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে যিবিলাক নিয়ম কানুন আহিছিলে সেইবিলাক আমি ৰেগুলেটিং এক্ট হিচাপে আমি পঢ়িম আৰু সেই ৰেগুলেটিং এক্টবিলাকৰ পৰাই আমাৰ ভাৰতৰ সংবিধানখন বনোৱা হৈছে ভাৰতীয় সংবিধানখনৰ ৭৫ পৰা ৮৫% আমি এই ব্ৰিটিছৰ পৰা কপি কৰা বুলি আমি ক'ব পাৰোঁ এই ৰেগুলেটিং এক্টৰ পৰা আমি কপি কৰা বুলি ক'ব পাৰোঁ কিন্তু যিবোৰ ৰেগুলেটিং এক্ট অনলি ফৰ BEICৰ কাৰণে আছিলে সেইখিনি আমি কিন্তু এতিয়া ভাৰতৰ সংবিধানত লগাই দিয়া হৈছে ঠিক আছে নে সো BEIC বিষয়ে অলপ হ'লেও ধাৰণা পাইছা তোমালোকে ঠিক আছে নে সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা মাত্ৰ গ্ৰুপ অফ কোম্পানী আছিলে তেওঁলোক সময় কি হৈছিলে ইংলেণ্ডৰ পৰা কি কৰা হৈছিলে ৰুল কৰা হৈছিলে ঠিক আছে সো ইংলেণ্ডত ৰাণী এই গোটেই কোম্পানীটো মূল মানুহ আছিলে তেওঁ এই কোম্পানীটো তদাৰক কৰিছিলে 1773 পৰা আমি যিখিনি ৰেগুলেটিং এক্ট পাম তাৰ পৰা 1857ত যেটো আমাৰ ৰিভল্ট হ'ব আৰু এই ৰিভল্ট হোৱাৰ পাছতে কি হ'ব ভাৰতত থকা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া শাসন সম্পূৰ্ণৰূপে ইংলেণ্ডৰ মহাৰাণীৰ হাতলৈ গুচি যাব তাকে আমি ক্ৰাউন ৰুল হিচাপে পঢ়িম from 1858 to 1947 15 of August ঠিক আছে নে ভাৰতৰ স্বাধীনতা আমি বহুত আগতে পাই গলোহেঁতেন গম পোৱা নে বহুত আগতে পাই গলোহেঁতেন যদিহে আমাৰ মাজত ঐক্য থাকিলেহেঁতেন বা আমাৰ মাজত ইউনিটি থাকিলেহেঁতেন ঠিক আছে নে এইখিনি আমি গম পাম হ'ব সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে গম পালো সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া এনেকৈ গৈ লাষ্টত গৈ পেলাই কি হ'ব 1857ত এখন যুদ্ধ হ'ব এই এখন কি হ'ব এটা ৰিভল্ট হ'ব ঠিক আছে নে যুদ্ধ আৰু ৰিভল্টৰ মাজত পাৰ্থক্য আছে বিদ্ৰোহ ঠিক আছে বিদ্ৰোহ বুলি কম ঠিক আছে সো আমি এতিয়া চাম 1857ৰ ৰিভল্ট এই 1857ৰ ৰিভল্টৰ পাছতে বহুতখিনি চেঞ্জ আমি দেখা যায় আৰু BEC পতন কেতিয়া হয় 1857ৰ ৰিভল্টতে হয় কাৰণ ইংলেণ্ডক ইহঁতে বহুত ঠগিলে BEIC বহুত ঠগিলে ঠিক আছে নে এওঁলোকে টেক্স বেছিকে লয় তালে কমকে পঠায় এইবিলাক ৰেগুলেট কৈ থাকে তাতো গম নাপায় কি হয় ইয়াত যাতে একো এটা পৰিস্থিতি যাতে বেয়া নহয় সেইখিনি তদাৰক কৰিবৰ কাৰণে তেওঁলোকে ইয়ালে এক্ট বনাই পঠাইছিলে তেওঁলোকে ইয়াৰ পৰা তেওঁলোকক কয় যে আমাৰ ইয়াত সব ঠিক আছে ভাৰতত সব ঠিক আছে আপোনালোকে চিন্তা কৰিবলৈ একো নাই ঠিক আছে এওঁলোকে পাৰ্সনেলি ট্ৰেড কৰিবলৈ লৈছিলে লাহে ঠিক আছে নে সো পাৰ্সনেলি ট্ৰেড কৰিবলৈ তেওঁলোকে লৈছিলে সো এইবিলাকত যেতিয়া বেছিকে উগ্ৰ হৈ গ'ল চোৱা এটা বিদ্ৰোহ কেতিয়া হয় বিদ্ৰোহ কেতিয়া হ'ব গম পোৱা নে বিদ্ৰোহ এটা হৈছে মানুহৰ মাজত বহুত দিনৰ পৰা প্ৰচণ্ড ঘৃণা ভাৱ উৎপন্ন হৈ জমা হৈ গৈ থাকিব এটা ভাল সুবিধা চাই যেতিয়া সেই উজাৰি দিব সেই হ'ব বিদ্ৰোহ ঠিক আছে নে সো বিদ্ৰোহ বহুত দিনৰ এটা খং মানুহৰ ওপৰত মানে কোনবা পাৰ্টিকুলাৰ পাৰ্টি হওক কোনবা পাৰ্টিকুলাৰ এটা কমিটি বা কমিউনিটিৰ ওপৰত বা এটা ধৰি লওক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত ঠিক আছে নে এইটো সাডেনলি এৰোজ হোৱা এটা ৰিভল্ট নহয় এইটো কি হয়তো বহুত দিনৰ পৰা গোট খাই থকা কিছুমান কাৰণৰ ফলত এটা বিদ্ৰোহ সূচনা হৈছিলে যেটো বিদ্ৰোহক আমি সিপাহী বিদ্ৰোহ বা সিপৰ মিউটিনি বা ৰিভল্ট অফ 1857 ৰ নামেৰে জনা যায় ঠিক আছে নে সো এতিয়া আমি পঢ়িম 1857 ৰ ৰিভল্টৰ বিষয়ে ঠিক আছে নে ৰিভল্ট অফ 1857 ওকে ৰিভল্ট অফ 1857 এই 1857 ৰ ৰিভল্টটো কেইটা কাৰণে হ'ল আমি গম পাওঁ নে কি কাৰণে হ'ল ইয়াত বহুতখিনি কাৰণ আছে মুখ্যতঃ ইয়াৰ মেইন বা ফাৰ্স্ট কাৰণটো আমি কি বুলি ল'ব পাৰোঁ কোৱাচোন মেইন কাৰণটো আমি কি বুলি ল'ব পাৰোঁ সোশিয়েল ইস্যু সোশিয়েল কাৰণ হিচাপে আমি ল'ব পাৰোঁ ঠিক আছে নে সোশিয়েল ইস্যু
বা ছ'চিয়েল কাৰণ বা সামাজিক কাৰণ ঠিক আছে না এইটো আমি সামাজিক কাৰণ বুলি অসমীয়াত হেডিং কৰি পেলাই লিখিবলৈ আৰম্ভ কৰিম ৰাইট ছ'চিয়েল ঠিক আছে না এইটো কি হ'ব ছ'চিয়েল কাৰণ আমি কি হ'ব গম পোৱা নাই তাত কি হৈছিলে সতী প্ৰথা গম পোৱা নাই সতী চিষ্টেম ৱাজ বেণ্ড সতী চিষ্টেম ৱাজ বেণ্ড বাই কোন এট বেণ্ড কৰিছিলে কোনে বেণ্টিংকে বেণ্ড কৰিছিলে ৰাজা ৰামমোহনৰ লগত লগ লাগি গৈছিলে বেণ্টিংকে কি হৈছিলে বেণ্টিংকে বন্ধ কৰিছিলে কাৰ লগত লগ লাগি পেলাই ৰামমোহনৰ লগ লাগি হয়নে ৰামমোহন ৰয়ৰ লগ লাগি হৈছিলে এই সতী চিষ্টেমটো বেন কৰিছিলে নে এই সতী চিষ্টেমটো বেন কৰাৰ লগে লগে চাবা দেই সমাজ এখনৰ এটা ব্যৱস্থা তুমি তাৎক্ষণিকভাৱে চেঞ্জ কৰিলে মানে কিবা এটা হ'লেও কিবা এটা অলপ অচৰপ হ'লেও কিবা এটা চেঞ্জ দেখিবলৈ পোৱা যাব এইখিনিয়ে কাৰোবাৰ ডাউট আছে নেকি ঠিক আছে চলি আছে কাৰো ডাউট নাই এইখিনিলৈকে পুৰা বিজি ঠিকে আছে ওকে সো সতী চিষ্টেম ৱাজ বেন বাই বেণ্টিং এণ্ড কোন ৰামমোহন ৰয়ৰ লগ লাগি পেলাই এই সতী চিষ্টেম বন্ধ কৰিলে এই সতী চিষ্টেম মানে কি গম পোৱা নাই এই সতী চিষ্টেম মানে হ'ল যদি এজন পুৰুষৰ মৃত্যু হয় তেতিয়া কি কৰা হয় সেই তেওঁৰ ৱাইফক তেওঁৰ পত্নীকো সেই চিতাতে উঠাই দিয়া হয় তাকে কি বুলি কয় সতী চিষ্টেম মানে সতী মানে তেওঁ সতী তেওঁ আৰু বেলেগৰ লগত বিয়া নহয় এইটো এটা ভাল নিয়ম হয় কোনো কাৰণে ভাল নিয়ম নহয় তেতিয়াহ'লে যেতিয়া পত্নী ঢুকায় তেতিয়া কেলে পুৰুষকো উঠাই দিব লাগে চিতাত নিয়ম সকলো কাৰণে বৰাবৰ হ'ব লাগে হয়নে সো আমাৰ সকলো ইকুৱেলিটি আছে ওকে সো সতী চিষ্টেম ৱাজ বেণ্ড এইবিলাক কাম কৰিছিলে মানে কি ব্ৰিটিছে কৈছিলে সো এইবিলাক কাম কৰা দেখি পেলাই সমাজখনৰ এটা প্ৰভাৱ পৰিলে চাচোন বোলে ব্ৰিটিছ আহি পেলাই আমাৰ পৰম্পৰাবিলাক ধ্বংস কৰি দিলে হয়নে এইবিলাক আমাৰ নোহোৱা হ'লেও হয় এইবোৰ আমাৰ আগৰ পৰা চলি আছে এইবিলাক মানে ক্ষোভ জমা হ'ব ল'লে কাৰ ওপৰত ব্ৰিটিছৰ এগেইনষ্টত ক্ষোভ জমা হ'ব ল'লে বাল্য বিবাহ তাৰ এটা আহিল তোমাৰ বাল্য বিবাহ এটা আহিলে বাল্য বিবাহ চাইল্ড মেৰিজ বাল্য বিবাহ আহি গ'লে তাহাৰে বাল্য বিবাহৰ বন্ধ কৰিবলৈ আৰম্ভ কৰিলে বাল্য বিবাহ বন্ধ কৰিলে নৰবলি আছিলে আগতে এই আগতে আমি কোৱা শুনিছিলোঁ সৰুতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া তোমাৰ ৰাস্তা দলং পুল চুল এইবিলাক বনাই তেতিয়া কয় যে ল'ৰা ছোৱালীবিলাক বোলে ধৰি নিবলৈ বলি দিয়ে হয়নে সো এইবিলাক হ'ব হৈছিলে নৰবলিৰ কথা আমি তাত দেখিবলৈ পাওঁ সো এইবিলাক যেতিয়া বন্ধ কৰিছিলে সমাজ সংস্কাৰৰ যিখিনি কাম আছিলে এইখিনি কাম কৰাৰ কাৰণেও বহুতখিনি কি হৈছিলে সাধাৰণ জনতা কি ক্ষোভিত হৈছিলে কাৰ এগেইনষ্টত ব্ৰিটিছৰ এগেইনষ্টত কিন্তু ইহঁতি একো এটা সুযোগ পোৱা নাছিলে যে ব্ৰিটিছৰ এগেইনষ্টত এটা ৰিভল্টৰ আৰম্ভ কৰিব দিছিলে নিশ্চয় তোমাৰ বিধৱা বিবাহ উইডো ৰিমেৰিজ হয়নে বিধৱা বিবাহ এই বিধৱা বিবাহটো বহুত দৰকাৰী গম পোৱা নাই বিধৱা বিবাহ বহুত দৰকাৰী কিয় দৰকাৰী চোৱা এগৰাকী মহিলা তেওঁ ধৰি লোৱা আৰু আগৰ বিয়াবিলাক কেনেকুৱা আছিলে 14 বছৰ বয়সত মানে এজনী ছোৱালীক বাপেকে টকাৰ কাৰণে এটা 40 বছৰীয়া মানুহলৈ বিয়া দি দিয়ে 40 এজৰ এটা মানুহৰ কাৰণে 14 বছৰীয়া ছোৱালীজনী আৰু পইচা লয় মানে পইচা লৈ পেলাই বিয়া দি দিয়ে আমাৰ ছোৱালীজনী বিক্ৰী দিয়াৰ দৰে হ'ল সো 40 বছৰ যেতিয়া মানে কি হাজবেণ্ড হ'ব তাই যেতিয়া 30 বছৰমান হ'বগে সেই সময়ত ঢুকাই যাব সো ঢুকাই যোৱাৰ লগে লগে এই মানুহজনী কি কোনো এটা কোম্পানী দৰকাৰ নাই নেকি হয়নে সো কোম্পানী দৰকাৰ সো তেওঁলোকক কি হৈছিলে বিধৱাসকলক বিয়া দিয়া তাত মানে বন্ধ আছে ঠিক আছে নে সেই সময়ত বন্ধ আছিল কিন্তু এইটো বন্ধ কৰিব নালাগে এইকেইটা কাম ব্ৰিটিছে ভালে কৰিছিলে বুলি মই ক'ব খোজো ঠিক আছে ওকে সো এইবিলাক কৰা দেখি পেলাই সমাজখনৰ এটা বেয়া প্ৰভাৱ পৰিছে বুলি ভাবি এইবিলাকৰ কাৰণে তেওঁলোক কি আছিলে ভাৰতৰ মানুহখিনিৰ মাজত কি আছিলে এটা ক্ষোভৰ কি আছিলে উদ্গীৰণ আনিছিল ঠিক আছে নে বিধৱা বিবাহ এইকেইটা কি কাৰণ ছ'চিয়েল ইছ্যু হয়নে ছ'চিয়েল ইছ্যু কি আছিলে ছ'চিয়েল ইছ্যুটা আমাৰ সতী চিষ্টেম ৱাজ বেণ্ড বাই লৰ্ড বেণ্টিং উইলিয়াম বেণ্টিং এণ্ড ৰাজা ৰামমোহন ৰয় চাইল্ড মেৰিজ দেন নৰবলি দেন বিধৱা বিবাহ ঠিক আছে নে এইকেইটা আছিলে কি আমাৰ ছ'চিয়েল ইছ্যুজ অ'কে তাৰপৰা কি ইছ্যুজ আহিব ক'ব পাৰিবানে social issues একিটা আছে আমাৰ হয়নে নেক্সট কোৱা নেক্সট কি হ'ব নেক্সট হ'ব তোমাৰ ৰিলিজিয়াছ ইছ্যুজ কি হ'ব চোৱা সেই সময়ত আমাৰ ভাৰতত যিবিলাক ধৰ্ম আছিলে তেওঁলোকে কি কৰিলে ৰিলিজিয়াছ ধৰ্মীয় মই অসমীয়াতে লিখিছোঁ সেইবুলি আকৌ নাভাবিবা যে মই ৰিলিজিয়াছ ৱৰ্ডটো নোৱাৰোঁ ধৰ্মীয় কাৰণ ৰিলিজিয়াছ ইছ্যুজ ঠিক আছে নে ধৰ্মীয় কাৰণসমূহ কি আছিলে চোৱা সেই সময়ত তুমি কেতিয়াও ধৰ্ম আমাৰ কি হয় ধৰ্মটো আমাৰ এনেকুৱা বস্তু ধৰ্ম তুমি ঘৰৰ ভিতৰত থকালৈকে ধৰ্ম তুমি ঘৰৰ ভিতৰত থকালৈকে তোমাৰ ধৰ্ম কামত আহিব বিয়াত তোমাৰ ধৰ্ম কামত আহিব পূজাত ধৰ্ম কামত আহিব সকামত ধৰ্ম কামত আহিব হয়নে সো উৎসৱ পাৰ্বণৰ বাহিৰে ধৰ্মৰ বেলেগ কামত একো দৰকাৰ নাই তুমি যেতিয়া বাহিৰলৈ আহিবা তোমাক ধৰ্মক লৈ আহিবা তুমি সেইবোৰ ধৰ্ম লৈ আহিব নোৱাৰা নহয় তোমাৰ বাহিৰত দৰকাৰ হ'ব তোমাৰ সংস্কৃতি ঠিক আছে নে তোমাৰ সংস্কৃতি তোমাৰ যিবোৰ আচাৰ আচৰণ যেনে থেংক ইউ নমস্কাৰ
শুভৰাত্ৰি সেইবিলাক আমি ইউজ কৰোঁ নাই সো ব্ৰিটিছে ভাবিছিলে যে ধৰ্মীয় আমি কি কৰোঁ আমি কিছুমান ধৰ্মীয় আমি মানে কালচাৰক ইম্প'জ কৰিলোঁ কালচাৰ ইম্প'জ কৰিলোঁ এই ভাৰতৰ মানুহবিলাক আমি ইম্প'জ কৰোঁ আমি কালচাৰ ঠিক আছে তেওঁলোকে ধৰ্ম আগত নকৰি পেলাই কালচাৰ আগত কৰিলে তেওঁলোকৰ ড্ৰেছ পোছাক কৰি দিলে তেওঁলোকৰ আচাৰ আচৰণ ব্যৱহাৰ মানে কথা বতৰা ইচাল তেওঁলোকৰ খোৱা ষ্টাইল কি খোৱা এইবিলাকৰ কি হ'ল ধৰ্মীয় কাৰণত কি হ'ল ভাৰতীয় মানুহবিলাকৰ মাজত এটা ক্ষোভৰ উদ্গীৰণ হ'ল তেওঁলোকে কি খ্ৰীষ্টিয়ানিটি বা তেওঁলোকৰ খ্ৰীষ্টিয়ানিজম যিটো আছিল ন খ্ৰীষ্টিয়ানসকলৰ তাৰমানে কি মিছনেৰী মানে খ্ৰীষ্টিয়ান এক ছেকেণ্ড আকৌ লাইভ হ'ব ঠিক আছে নে নেটৱৰ্কৰ বহুত দিগদাৰ হৈছে হেল্ল' সব ঠিকে আছে নে সব ঠিকে আছে ওকে আমাৰ চোৱা হৈ গ'ল আমাৰ কি চোৱা হৈ গ'ল ফাৰ্ষ্ট আছিলে আমাৰ ছ'চিয়েল ইছ্যু চোৱা হৈ গ'ল ছ'চিয়েল ইছ্যু চোৱা হৈ গ'ল নে কিহৰ ৰিভল্ট অফ 1857 ৰিভল্ট অফ 1857 আমি কি চালো কজেছ কাৰণসমূহ চাইছিলো হয়নে ঠিক আছে নে চোৱা ওকে কাৰণসমূহ চাইছিলো তাৰে এক নম্বৰটো আকৌ নকওঁ আৰু এক নম্বৰ কি আছিলে আমাৰ ছ'চিয়েল ইছ্যু সামাজিক কাৰণসমূহ যিবিলাক ছ'চিয়েল ইছ্যুছত কি আছিলে ছ'চিয়েল ইছ্যুছত কি আছিলে ইয়াৰ এক নম্বৰ আছে তোমাৰ সতী চিষ্টেম দুই নম্বৰতে আছিলে সতী চিষ্টেম মানে সতী দাহ প্ৰথা বুলি কয় অসমীয়াত ঠিক আছে নে আৰু কি আছিলে আমাৰ নৰবলি আছিলে 3 নম্বৰতে আছিলে বিধৱা পুনৰ্বিবাহ তাৰমানে বিধৱা বিবাহ আছিলে মানে আৰু কি আছিলে আমাৰ চাইল্ড মেৰেজ এইখিনি বিষয়ে আমি আলোচনা কৰিলো হয়নে নেক্সট আমি চালো কি ৰিলিজিয়াছ কাৰণ মানে ধৰ্মীয় কাৰণসমূহৰ ভিতৰত কি আছিলে তেওঁলোকে খ্ৰীষ্টিয়ানিটিটো আগবঢ়াইছিলে হয়নে কি আছিলে খ্ৰীষ্টিয়ান বা যিখিনি আমাৰ খ্ৰীষ্টিয়ান হয়নে এই খ্ৰীষ্টিয়ান ধৰ্ম তেওঁলোকে প্ৰচাৰ কৰিছিলে হয়নে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে কি হৈছিলে ভাৰতৰ মানুহখিনিৰ মাজত কি হৈছিলে এটা প্ৰভাৱ সৃষ্টি কৰিছিলে হ'বনে এই তাৰপৰা আহিলে কিছুমান এনেকুৱা নিয়ম যিখিনি নিয়মক ভাৰতত বহুত দিগদাৰ পালে কিন্তু তোমাৰ আৰ্থিক কাৰণ ঠিক আছে আৰ্থিক কাৰণ বা ইকনমিক ইছ্যু আৰ্থিক কাৰণৰ কি আছিলে তেওঁলোকে বৰ অদৰকাৰী কিছুমান কাম কৰিলে ভাৰতৰ মানুহৰ টেক্সৰ কাৰণে ঠিক আছে নে তাৰে এটা হৈ গ'ল তোমাৰ টেক্স তেওঁলোকে কৰিলে তেওঁ যদি ভাগে টেক্স ইম্প'জ কৰিব গৈছিলে ঠিক আছে নে পাৰ্মানেণ্ট ছেটেলমেণ্ট স্থায়ী বন্দবস্ত পাইছোনে আগতে পাৰ্মানেণ্ট ছেটেলমেণ্ট বা তাক স্থায়ী বন্দবস্ত বুলি কয় স্থায়ী বন্দবস্ত লিখো মই কাৰণ যিকেইটা ৱৰ্ড অসমীয়াত বহুত কম পোৱা যায় স্থায়ী বন্দবস্ত পাৰ্মানেণ্ট ছেটেলমেণ্টৰ দায়ী কৰিলে তেওঁলোকে ক'লে যে জমিদাৰসকলে নিজে টেক্স কালেক্ট কৰি দিব লাগিব আমাক জমিদাৰসকলে নিজে টেক্স কালেক্ট কৰি দিব লাগিব ঠিক আছে নে জমিদাৰসকলে নিজে টেক্স কালেক্ট কৰি দিব লাগিব সকলে টেক্স কালেক্ট কৰি দিব কি কৰিব এই কাম কৰিব এইটো জমিদাৰসকলে টেক্স কালেক্ট কৰি দিব তাৰমানে কি ফাইনেন্সিয়েল যিখিনি কাৰণ ঠিক আছে নে বা ফিনান্সিয়েল কাৰণ ঠিক আছে তাৰপৰা তেওঁলোকে মাহালবাৰী চিষ্টেম আহিলে তাৰপৰা তেওঁ ৰেয়তৱাৰী চিষ্টেম আনিলে মাহালবাৰী চিষ্টেম চোৱা এক্সুৱেলি এটা মাহালবাৰী ব্যৱস্থা এই ব্যৱস্থাৰ দ্বাৰা ক'লে যে খেতিয়কসকলৰ পইচাটো কি হ'ব গাঁৱৰ এজন হেডমেন থাকিব গাঁৱৰ হেডমেনজনে কৰিব গোটেই পইচা পাতিখিনি উঠাই পেলাই কৰিব মানে আমাক দিব বা ষ্টেটক দিব মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক দিব ঠিক আছে নে তাৰপৰা তোমাৰ ৰয়তবাৰী ব্যৱস্থা
ঠিক আছে এই মানে এইবিলাক কি হয় এটা টেক্স কালেকশ্যনৰ এটা নিয়ম আৰু এইকেইটা উপায়ে তেওঁলোকে টেক্সটো ইনক্ৰিজ কৰিবলৈ বিচাৰিছিলে ভাৰতত কি হৈছিলে ভাৰতৰ মানুহসকলৰ পৰা টেক্স ইম্প'জ কৰিবলৈ বিচাৰিছিলে স্থায়ী বন্দোবস্ত প্ৰথমতে কৰিছিলে বেংগল উৰিষ্যা তাৰপৰা বাৰাণসীলৈকে গৈছিল ঠিক আছে সো এইবিলাক কি হয় এটা টেকনিক মানে কিহৰ টেকনিক এইবিলাক টেকনিক হ'ল তোমাৰ আৰ্থিক আৰু মানে ফিনান্সিয়েল এইবিলাক প্ৰজেক্ট এইবিলাক ভাৰতৰ মানুহখিনিৰ ওপৰত বহুত টৰ্চাৰ কৰিছিলে বহুত অত্যাচাৰ কৰিছিলে এইবিলাক কাৰণে ডে বাই ডে টেক্সৰ পইচা বাঢ়ি গৈছিলে খ্ৰীষ্টিয়ানিটি ইম্প'জ কৰি দিলে এটা বেলেগ এটা ধৰ্মীয় ঠাইত যেতিয়া বেলেগ এটা ধৰ্মৰ মানুহ আহিব সেইখিনি মানে সেইখিনি মতে বস্তুবিলাক হ'ব কামবিলাক হ'ব এইবিলাক কৈছিলে ভাৰতৰ মানুহক বহুত ক্ষোভৰ সৃষ্টি কৰিছিলে সো এইবিলাক ক্ষোভ একেদিনাই নহয় এইবিলাক মানে শ্লোলি গ্ৰেজুৱেলি এই ক্ষোভবিলাক মানে ভাৰতৰ মানুহৰ খঙৰ ৰূপ লৈছিলে এটা সেইকাৰণে 1857ত এটা ডাঙৰ ৰিভল্ট হৈছিলে ইমানখিনি কাৰণ থকাৰ পাছতো ৰিভল্ট অফ 1857 দ্য ফাৰ্ষ্ট ৰিভল্ট টুৱাৰ্ডছ দ্য ইণ্ডিপেণ্ডেন্স অফ ইণ্ডিয়া ঠিক আছে ভাৰত স্বাধীনৰ অভিমুখে প্ৰথমটো আন্দোলন ভাৰতৰ পৰা আৰম্ভ হোৱা আৰু সেই আন্দোলনটোতে ভাৰত জিকি গ'লহেঁতেন যদিহে হিন্দু মুছলমান মাৰাঠা গুজৰাটে যদি একেলগ হ'লহেঁতেন জিকি গ'লহেঁতেন চবে কি হ'ল ছেপাৰেট হৈ যোৱাৰ কাৰণে এই আন্দোলনটো কি হ'ল ফলৱৰ্তী হ'বলৈ নাপালে ঠিক আছে সো এইবিলাক ব্যৱস্থা কৰিলে ভাৰতৰ টকা পইচাৰ ওপৰত বহুত কৰিছিলে বহুতখিনি টৰ্চাৰ কৰিছিল ঠিক আছে এইখিনি কি হয় ছ'চিয়েল ইছ্যুজ ৰিলিজিয়াছ ইছ্যুজ আমি চালোঁ আৰু কিছুমান আমি ফিনান্সিয়েল ইছ্যুজ চালোঁ এই ইছ্যুজখিনিত কাৰোবাৰ দিগদাৰ আছে নেকি তাৰপৰা তোমাৰ মিলিটাৰী কি হ'ল আমাৰ মিলিটাৰী নেক্সট আমি চাব লাগিব মিলিটাৰী কি আছিলে মিলিটাৰী এই মিলিটাৰী মানে সৈন্য মিলিটাৰী লিখোৱা এই মিলিটাৰী ব্যৱস্থাত কি আছিলে ভাৰতৰ সৈন্যবিলাকক লগোৱা হৈছিলে তেওঁলোকৰ কামত হয়নে তেওঁলোকৰ কামত লগোৱা হৈছিলে কিন্তু তেওঁলোকক কি আছিলে প্ৰমোশ্যন কৰা নহৈছিলে তেওঁলোকৰ দৰমহা পাতি কি আছিলে দৰমহা বহুত বিশেষ কৰি দিয়া নহৈছিলে একেবাৰে হাইষ্ট পোষ্টবিলাকত ব্ৰিটিছৰ মানুহে ৰাখিছিলে ভাৰতৰ মানুহক ৰখা নহৈছিলে তেওঁলোকে গম পায় যে আমাৰ আৰ্মিত ভাৰতৰ চলজাৰে আছে সো ইহঁতক কেনেবাকৈ আমি ভাৰতৰ এগেইনষ্টত কৰি ৰাখিব লাগে যদি ইহঁতৰ ভাৰত প্ৰেম ভাৱ জাগি উঠিবলৈ হয় এই আমাৰ কাৰণে দিগদাৰ হ'ব সেইকাৰণে ডিচিশ্যন ল'বলগীয়া যিকেইটা পোষ্ট আছিলে যিকেইটা পোষ্ট হয় সেই পোষ্টকেইটাত কেতিয়াও তেওঁলোকে কি নাছিলে ভাৰতৰ সৈন্যৰ হাতত অৰ্পণ কৰা নাছিলে এইবিলাক আছিলে আমাৰ মিলিটাৰী কড আছিলে তাৰপৰা আহিলে কিছুমান এডমিনিষ্ট্ৰেটিভ কড এডমিনিষ্ট্ৰেটিভ কজ কি আছিলে এডমিনিষ্ট্ৰেটিভ কজ কি আছিলে তাত এডমিনিষ্ট্ৰেটিভ কজ বা প্ৰশাসনিক কাৰণসমূহ কি আছিলে তেওঁলোক ইমানেই অদৰকাৰী কাম কিছুমান কৰি থৈ গৈছে যেনে কি গম পোৱা নে ডক্ট্ৰাইন অফ লেপছ শুনিছা ডক্ট্ৰাইন অফ লেপছ নীতিৰ মতে কি কৰিলে গম পোৱা নে এই ডক্ট্ৰাইন অফ লেপছ নীতিৰ মতে কি কৰিলে ভাৰতত কোৱা হ'ল যে মানে যিকোনো উপায়ে বিস্তাৰ কৰিব লাগে ভাৰতৰ তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰা কিছুমান নানা উপায়েৰে তেওঁলোকে কি আনিলে পদ্ধতি আনিলে কৈ দিলে যে যদি কাৰোবাৰ কোনোবা ৰজাৰ নিজৰ সন্তান নাই অৰ্থাৎ তুলনীয়া বা এডাপ্টেড চানহে আছে তেতিয়াও সেই ৰজাজন যদি ঢুকাই যায় ঢুকোৱাৰ পাছত সেই ৰাজ্যখন সম্পূৰ্ণ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আণ্ডাৰত আহি যাব তাৰমানে যদি এজন ৰজাই পেঞ্চন পাই থাকে আৰু যদি তাৰমানে তেওঁ যদি তুলনীয়া পুত্ৰ হয় তেওঁ কি হ'ব পেঞ্চন বন্ধ হৈ যাব মানে যিকোনো উপায় যিকোনো বুদ্ধি কৰি ভাৰতৰ মুঠৰ ওপৰত মানুহবিলাকৰ পৰা কি ল'ব লাগে যে মানে টেৰিটৰীবিলাক তেওঁলোকে বিস্তাৰ কৰিব লাগে ঠিক আছে নে সো সেই ধৰণে কি হ'ল আমাৰ ঝাঁচী ৰাণী কথাটো গম পোৱা নে লক্ষ্মীবাইৰ কথাটো গম পোৱা নে ঝাঁচীৰ ৰজা আছিলে কোন জানানে ঝাঁচীৰ ৰজা আছিলে গংগাধৰ ৰাও ঝাঁচীৰ ৰজা আছে তোমাৰ গংগাধৰ ৰাও ঠিক আছে নে এই গংগাধৰ ৰাও পুত্ৰ আছিলে দামোদৰ ৰাও এই দামোদৰ ৰাও ঢুকাইছিলে খুব সোনকালে দামোদৰ ৰাও ঢুকালে আৰু দামোদৰ ঢুকোৱাৰ কাৰণে তেওঁ খুৰাকৰ পুত্ৰ এজন আছিলে আনন্দ ৰাও বুলি কয় এই আনন্দ ৰাওক তেওঁ কৰিলে নিজৰ সন্তান হিচাপে তুলি ল'লে আৰু তুলি লৈ পেলাই আনন্দ ৰাও নামটো দামোদৰ ৰাও নামে দি দিলে ঠিক আছে নে তাৰ পাছতো ব্ৰিটিছে ক'লে যে নহ'ব ঝাঁচী আমাৰ হৈ যাব বোলে কিয় হৈ যাব বোলে তোমাৰ তুলনীয়া পুত্ৰ আছে সো এই কথা খং উঠিলে ঝাঁচী ৰাণী লক্ষ্মীবাই খং উঠিলে আৰু তেওঁ বীৰ ভাৱ প্ৰদৰ্শন কৰি পেলাই ব্ৰিটিছৰ এগেইনষ্টত কি কৰিলে ফাইট কৰিলে ব্ৰিটিছে ক'বলৈ বাধ্য হৈ গ'ল যে ভাৰতত যদি এজন ৰজা আছে বা ভাৰতত যদি এজন চলজাৰ আছে সেয়াই হ'ল কোন ৰাণী লক্ষ্মীবাই বুলি ক'বলৈ বাধ্য হৈ গ'ল ইমানেই কি তেওঁ দুঃসাহসিকতাৰে কি কৰিছিলে যুদ্ধ কৰিছিলে কাৰ এগেইনষ্টত যুদ্ধ কৰিছিলে
কাৰণে মানে যুদ্ধ কৰিছিলে মানে ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিছিলে তেওঁ নিজৰ চাৰিওপাশে থকা প্ৰতিটো চলজাৰক মাৰিছিলে মাৰি পেলাই কৈছিলে তেওঁ গৈ পেলাই নিজে কৈছিলে যে মানে তেওঁ ব্ৰিটিছৰ হাতত তেওঁ মৰিব বিচৰা নাছিলে নে ৰাণী লক্ষ্মীবাই কৈছিলে ব্ৰিটিছৰ হাতত মৰিব বিচৰা নাছিলে তেওঁ কৈছিলে ডক্ট্ৰাইন অফ স্লেভছ আনিলে তাৰপৰা কি আনিলে ছাবচিডিয়াৰী এলায়েন্স এটা চিষ্টেম আছিলে যিটো চিষ্টেমত কোৱা হৈছিলে যে তোমাৰ কোৱা হৈছিলে যে ৰাজ্যখনৰ কি হ'ব জানে প্ৰতিখন ৰাজ্যৰ পৰা এটা টেক্স হেড টু পে এ টেক্স ঠিক আছে এ চাৰ্টেন এমাউণ্ট অফ টেক্স এই মানে এখন ৰাজ্যৰ পৰা অলপ কৰ দিব লাগিব টেক্স দিব লাগিব যাতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া আৰ্মিটো বিল্ড আপ কৰিব পাৰে মানে ডাঙৰ আৰ্মি গঠন কৰিব পাৰে সেইকাৰণে তাৰ পৰা আহিলে এটা পলিচি অফ ৰিং ফেন্সত কি হ'ল গম পোৱা নে পলিচি অফ ৰিং ফেন্সত ক'লে কি দি পালো কালাৰ ভালকে ভিজিবল হ'ব ইয়াতে আহিল তোমাৰ পলিচি অফ ৰিং ফেন্স তো মই মেইনছৰ আনসাৰ ৰাইটিংৰ কাৰণে অলপ ডিটেইলকে লিখাম কিন্তু ইয়াত ইমান দৰকাৰ নহয় নে ৰিং ফেন্স পলিচি অফ ৰিং ফেন্সৰ আণ্ডাৰত কোৱা হ'ল যে আমি প্ৰতিখন গভৰ্ণমেণ্টক বা প্ৰতিখন ষ্টেটক প্ৰতিখন ৰাজ্য যিবিলাক ভাৰতত আছে তেওঁলোকৰ ৰজাই কি কৰিব লাগে চলজাৰ ৰখাৰ দৰকাৰ নাই আমি তেওঁলোকক সৈনিক সহায় কৰিম ঠিক আছে যদি কোনোবা আক্ৰমণ কৰিবলৈ আহে যদি কোনোবা বেলেগ ৰাজ্য আক্ৰমণ কৰিবলৈ আহে তেতিয়া আমি সৈন্য দিম তোমালোকে চিন্তা কৰিব নালাগে আমাৰ চলজাৰ যাব তোমালোকে চিন্তা কৰিব নালাগে ঠিক আছে তেওঁলোকে বৰ ভাল পালে ঠিক আছে মহাশয় বোলে এইটো হেল্প কৰিলে আমাৰ হৈ যাব হেল্প কৰিম কিন্তু আমাৰ চলজাৰ খুৱা বুৱা দৰমহা সব তোমালোকৰ পৰা যাব চোৱা কেনেকুৱা টেকনিক বুজিছেনে সো পলিচি অফ ৰিং ফেন্সৰ আণ্ডাৰত কৰিলে যে তেওঁলোকক নিজৰ টেৰিটৰিটো নিজে সেভ কৰিবৰ কাৰণে ব্ৰিটিছে হেল্প কৰিব আৰু ব্ৰিটিছৰ সেই চলজাৰখিনিক পেমেণ্ট কৰিব লাগিব কোনে প্ৰতিখন ৰাজ্যৰ পৰা তেওঁলোক কৰিব পেমেণ্ট কৰিব লাগিব ঠিক আছে এইখিনি হয় কি কাৰণ হয় এইখিনি কাৰণ কি হয় মুখ্যতঃ ৰিভল্ট অফ 1857 ষ্টাৰ্ট হোৱা কাৰণ তাৰ পৰা আহিলে তোমাৰ কিছুমান টেকনিক কাৰণ কি আছে মানে টেকনিক মানে কি মানে টেকনিক এপ্লাই কৰিলে আৰু সিহঁতি টেকনিকছ কি আহিলে টেকনিকছত আহিব তোমাৰ ডাক ব্যৱস্থা আনিছিলে কোনে ব্ৰিটিছে আনিছিলে তেওঁলোকৰ যাতে কোনোবা জেগাত যদি কোনোবা এজন অফিচাৰ যদি ভাৰতৰ মানুহে মাৰে পিটে টৰ্চাৰ কৰে তেতিয়া সেই খবৰটো যাতে সোনকালে আহি পেলাই ব্ৰিটিছৰ ওচৰত পায়হি সেই খবৰবিলাক জনাবৰ কাৰণে ব্ৰিটিছে কি ইন্ট্ৰডিউস কৰিছিলে দে ইন্ট্ৰডিউস ট্ৰেইন সিস্টেম হয়নে ৰেলৰ ব্যৱস্থা কৰিছিলে কিন্তু এই ৰেলৰ ব্যৱস্থা কি হ'ল এই ৰেলৰ ব্যৱস্থাৰ সুযোগ ললে কোনে আমাৰ ভাৰতীয়সকলে সুযোগ ললে এই ৰেলৰ ব্যৱস্থা কৰিলে ভাৰতীয়সকলে সুযোগ ললে বুজিছানে এখিনি মই কথা দিছো এই ৰেলৰ ব্যৱস্থা কৰিলে ভাৰতীয়সকলে সুযোগ ললে সো টেকনিকত কি আহিব টেকনিকত আহিব যে তোমাৰ ৰেলৱে যি সিস্টেম আছে ন ৰেল ইহঁতি ট্ৰেইন মানে ইউজ কৰিলে ট্ৰেইন একচুয়ালি ৰেল মানে কি গম পোৱা নাই ট্ৰেইনৰ চিৰিকেইডালক কয় এই চিৰিকেইডালক তোমাৰ ৰেল বুলি কয় বুজিছানে ৰেল বুলি কয় যিকেইডালত যায় এখন ট্ৰেইন এইবিলাক কি কয় ৰেল বুলি কয় ৰাইট ওকে সো কি হ'ল ট্ৰেইন ব্যৱস্থা ট্ৰেইন তেওঁলোকে কৰিলে চলজাৰখিনি ভাৰতৰ মানুহে ইঠাইৰ পৰা সিঠাইলৈ চলজাৰখিনি ইউজ কৰিলে কি হয় টেকনিক কাৰণ ইউজ কৰিলে চলজাৰখিনি মানে আৰু তেওঁলোকে ৰেল মানে ট্ৰেইন সিস্টেমটো আনিছিলে কেলে গম পোৱা নাই যাতে ইয়াৰ পৰা কেঁচা সামগ্ৰীবিলাক হেঁতি খুব সহজতে ইংলেণ্ডলৈ পঠাব পাৰে কম মূল্যত ইয়াক ক্ৰয় কৰি পেলাই ইংলেণ্ডলৈ পঠিয়ায় মানে এইবিলাক কাৰণতো ভাৰতৰ মানুহে ভাল পোৱা নাছিলে কিবা ডাক ব্যৱস্থা আহিলে হয়নে এইখিনি তোমাৰ টেকনিক কাৰণ তাতকৈ এটা ইমিডিয়েট কজ কি হ'ব এইখিনিতো আমাৰ কি আছিল এইখিনি মেইন কজ এই মেইন কজখিনিতো হৈ আছে মানুহৰ মনত খুব হুমাই আছে কিন্তু চোৱা খুব হুমাই আছে হয় কিন্তু এটা এনেকুৱা এটা কাৰণ পাই গ'ল পটককে মানুহটো খং উঠি গ'ল মানে গোটেইখিনি মিলাই পেলাই হাংগামা কৰি দিলে সো সেই ইমিডিয়েট কজ আছিলে ইন্ট্ৰডিউস অফ এনফিল্ড ৰাইফল বেস মানে আগতে আছিল বেস ৰাইফল আৰু বেস ৰাইফলৰ জায়গাত ইনস্টেড অফ বেস ৰাইফল দে ইন্ট্ৰডিউস এ নিউ কাইন্ড অফ ৰাইফল which is known as এনফিল্ড ৰাইফল ঠিক আছে introduce of এনফিল্ড ৰাইফলৰ ইন্ট্ৰডিউস ইয়াৰ কি হয় মানে ইমিডিয়েট কজ তাৎক্ষণিক কাৰণ বুলি ক'লে এই ৰিভল্টৰ তাৎক্ষণিক কাৰণটো কি হ'ব এইখিনি এটাও নহব ইউজ অফ এনফিল্ড ৰাইফলে কি হ'ব ইয়াৰ তাৎক্ষণিক কাৰণ হ'ব ইমিডিয়েট কজ of revolt of 1857 or তাৎক্ষণিক কাৰণটো হ'ব কি জানানে ইন্ট্ৰডিউস অফ কি এনফিল্ড ৰাইফল এনফিল্ড এনফিল্ড ৰাইফল
কিছানে এনফিল্ড ৰাইফল এই ৰাইফলটো এটা মানে ভাৰতীয় সোলজাৰ্ছখিনিৰ মাজত এটা নতুন কাইণ্ড অফ ৰাইফল ইউজ কৰিলে ডেট ইজ নন এজ এনফিল্ড ৰাইফল এইটোত কোৱা হৈছিলে যে সেই সময়ত এটা ৰিউমাৰ ওলাইছিলে এটা উৰা বাতৰি ওলাইছিলে যে এই ৰাইফলটো যিটো গুলি কাৰ্টেজ মানে যিটো গুলি থাকিব সেই বন্দুকৰ গুলিটো কি হ'ব সেই বন্দুকৰ মানে সেই বন্দুক গুলিটো যাতে জাম লাগি নাযায় এটা কভাৰ দিয়া আছে মানে এটা কভাৰ দিয়া আছে আৰু এই কভাৰটোৰ ভিতৰত যাতে জাম লাগি নাযায় সেইকাৰণে গৰু আৰু গাহৰি চৰ্বি দিয়া আছে বুলি কৈছে মানে ফেটছ অফ কাউ এণ্ড পিগ ঠিক আছে যে বন্দুকৰ গুলিটো যাতে লাগি নহয় জাম নহয় সেইকাৰণে লুব্ৰিকেণ্ট কৰি ৰাখিবৰ কাৰণে তেলেতীয়া মানে পিছল কৰি ৰাখিবৰ কাৰণে গাহৰি আৰু গৰু চৰ্বি দিয়া হ'ল বুলি কোৱা হৈছিলে কাৰণ গাহৰি আৰু গৰু তাত খুব বেছি পৰিমাণে পোৱা গৈছিলে মানে চ' গাহৰি আৰু গৰু কি আছিলে গাহৰি আৰু গৰু কি হৈছিলে চৰ্বি দিয়া হৈছিলে এই কথাটো আকৌ গম পালে কেনেকে এজন আছিলে তোমাৰ ইউপিৰ এজন সোলজাৰ আছিলে যি বাৰেকপুৰ ছাউনীত কাম কৰিছিল ঠিক আছে ইউপিৰ এজন সোলজাৰ যি বাৰেকপুৰ ছাউনীত কি আছিলে ইনফেন্ট্ৰি নেটিভ ইনফেন্ট্ৰি 34 নম্বৰ নেটিভ ইনফেন্ট্ৰি কি আছিলে মানে সোলজাৰ এটা বিলাক নাম হয় চ' 34 নং নেটিভ ইনফেন্ট্ৰি তাত কি আছিলে এজন সোলজাৰ কৰ্মৰত আছিলে তেওঁ কি আছিলে ব্ৰাহ্মণ আছিলে ঠিক আছে সেই সোলজাৰজনক আকৌ এজনে খবৰ দিলে যে তাৰ এটা কাহিনী আছে শুনা সেই মানুহজনৰ নাম হ'ল মংগল পাণ্ডে ভালকে মন দিবা সেই মানুহজনৰ নাম হ'ল মংগল পাণ্ডেজী ঠিক আছে না এই মংগল পাণ্ডে কি হয় এজন ব্ৰাহ্মণ হয় তেওঁ কি আছিলে এদিন মানে তেওঁৰ পানী লৈ গৈ আছিলে তেওঁ ভাত বনাবৰ কাৰণে পানী লৈ গৈছিলে তাৰ এজন তলৰ জাতি কাৰণ সেই সময়ত জাতি উচ্চ নিচ ভাৱটো আছিলে ন চ' তলৰ জাতি মানুহে তেওঁ অলপ পানী বিচাৰিলে তেওঁ ক'লে যে মই পানী দিব নোৱাৰো বোলে এতিয়া মইতো ভাত বনাব যাওঁ তই বোলে তলৰ জাতি মানুহবোৰ তেতিয়া পানী দিব নোৱাৰিম হ'ব চ' যেতিয়া ক'লে যে বোলে আপুনি বোলে মোক পানী দিবলৈ বেয়া পাইছে কিন্তু বোলে গৰু গাহৰি থকা চৰ্বিটো বন্ধু বুলি খাব পাইছে কামুৰি পাইছে বোলে কি কথা ওলাইছ কিয় কথা কৈছ তই বোলে হয় মহাৰাজ বোলে হয় ছাৰ বোলে কথাটো সঁচা মংগল পাণ্ডে কথাটো বিশ্বাস কৰা নাই তেওঁ ভাবিলে যে মানে এটা ৰিউমাৰ বুলি ভাবিলে চ' ভাবি পেলাই তেওঁ যেতিয়া পিছত যেতিয়া মানে ভেৰিফাই কৰিলে কথাটো সঁচা নে মিছা তেওঁ যেতিয়া চালে গম পালে যে হয় কথাটো বন্দুকৰ গুলিত কি মিলোৱা আছে বন্দুকৰ গুলিটোত কি দিয়া আছে মানে কাৰ্টিজটো কি আছে পেকেটটো কি আছে গৰুৰ গাহৰি চৰ্বি দিয়া আছে বুলি কথাটো গম পালে গম পাই পেলাই তেওঁ কি কৰিলে মানে হুলস্থুল কৰি দিলে ঠিক আছে নে তেওঁ মানে হুলস্থুল কৰি দিলে চ' হুলস্থুল কৰিলে ব্ৰিটিছে ক'লে যে একো দিয়া নাই এইবোৰ তোমালোকে এনে চিন্তা কৰিছা এইবোৰ একো সব মিছা কথা বোলে ঠিক আছে নে এইবোৰ সব মিছা কথা এইবোৰ তোমালোকে নাভাবিবা একদম মিছা কথা ঠিক আছে নে তেতিয়া কেপ্টেইন দুজন আছিলে কেপ্টেইন হিউজছন মানে ব্ৰিটিছৰ ফালৰ পৰা কেপ্টেইন হিউজছন আৰু কেপ্টেইন বাগ এই দুজন কেপ্টেইন আছিল ঠিক আছে নে বাগ BAUGS কেপ্টেইন বাগ এই দুজন কেপ্টেইন আছিলে আৰু কেপ্টেইনে কৈছে সিহঁতক যে কৈছে মংগল পাণ্ডে তুমি যে একো চিন্তা কৰিব নালাগে তুমি বন্দুকৰ কাৰ্টিজটো খুলি পেলাই গানত লোড কৰা ঠিক আছে সি ক'লে ঠিক আছে কাৰ্টিজটো খুলি পেলাই বন্দুকত লোড কৰি পেলাই গুলিয়াই দিলে এবাৰ হাগক মাৰি দিলে এবাৰ বাগক মাৰি দিলে আৰু এবাৰ হিউজছনক মাৰি দিলে গুলিয়াই দিলে যা ঠাই মাৰি দিলে ঠিক আছে চ' দুইজনৰ মৃত্যু হ'ল দুজন সোলজাৰ মৃত্যু হ'ল চ' মৃত্যু হোৱা দেখি পেলাই এতিয়া তাত হাহাকাৰ লাগি গ'ল চব সোলজাৰ জয় ধ্বনি দিছে কাৰ মংগল পাণ্ডে বাবা কি জয় ধ্বনি চব ভাল পাইছে যে এটা ইমানখিনি কজে মানুহৰ মনত একদম খং উঠাই আছে এই ইমিডিয়েট কজ লগে মংগল পাণ্ডেটো ষ্টাৰ্ট কৰি দিলে মংগল চব আহি গ'ল চবে জয় ধ্বনি দিলে তেওঁ মানে তেওঁ ছাপৰ্টত আহি গ'ল চব কি কৰিলে যেতিয়া ব্ৰিটিছে দেখিলে যে নাই এইটো কথা নহ'ব কেনেবাকৈ আমি মংগল পাণ্ডেক ছাপ্ৰেছ কৰিব লাগিব চব মংগল পাণ্ডে কৰিলে মই সিহঁতৰ হাতত মৰিবলৈ নাই মোক এইটো মাৰিবই বুলি তেওঁ জুই লগাইছিলে গাত জুই লগাই লগতে গাত তেওঁ ধৰিলে আহি পেলাই ব্ৰিটিছে তেওঁ নিজে মৰিবলৈ ব্ৰিটিছে নিদিলে ব্ৰিটিছে কোৰ্টলৈ নিলে ব্ৰিটিছে কোৰ্টত নি পেলাই কোৰ্ট বিচাৰাধীন কৰিলে বিচাৰাধীন কৰি পেলাই কেতিয়া মাৰিলে 8 এপ্ৰিল তাৰিখে 1857 8 এপ্ৰিল তাৰিখে মংগল পাণ্ডেক ফাঁচী কাঠত মানে ওলমাই দিলে কাৰ দ্বাৰা ব্ৰিটিছৰ দ্বাৰা 8 এপ্ৰিল 1857 কি কৰিলে ব্ৰিটিছে কি কৰিলে ফাঁচীৰ কাঠত ওলমাই দিলে কাক মংগল পাণ্ডে সকলোৰে সন্মুখত মংগল পাণ্ডেক হত্যা কৰা হ'ল ঠিক আছে মংগল পাণ্ডেক ফাঁচী দিয়া হ'ল এতিয়া চবৰ মাজত খং আহি গ'ল দেখে খবৰ গুচি গ'ল ঠিক আছে গোটেই খবৰ গুচি গ'ল ইফালৰ পৰা ইফালে খবৰ ইফালৰ পৰা ইফালে গোটেই খবৰ গুচি গ'ল যে নাই এনেকুৱা হৈছে এনেকুৱা আমি কৰিব লাগিব কিবা এটা কৰিব লাগিব চ' গোটেইখিনি মানুহ একদম খঙত উত্তেজিত হৈ গ'ল তেওঁলোকে ঠিক কৰিলে যে আমি 1 মাহ মান টাইম ল'ম আমি মানে 20-25 দিন টাইম লৈ পেলাই আমি 30 মে তাৰিখে আমি গোটেই একদম ব্ৰিটিছ খেদি শেষ কৰি দিম 1857 আমি 30 মেতে গোটেই ব্ৰিটিছ ভাৰতৰ পৰা খেদি শেষ কৰি দিম এটা আমি আজি প্ৰতিজ্ঞা কৰিছো তেওঁলোকে সবে প্লেন কৰিলে কোনে ক'ৰ পৰা আৰম্ভ হ'ব কোনে ক'লে বন্দুক বাৰুদ নিব কোনে কেনেকৈ আক্ৰমণ কৰিব কাক কোনে আক্ৰমণ কৰিব গোটেই প্লেন ব্লু প্ৰিণ্ট বনাই ৰেডি
তেনেকুৱাতে কেইটামানে আমাৰ দেশ গাদ্দাৰ কিছুমান থাকে নহয় যে তোমাৰ ঘৰৰ কথা বেলেগক লগোৱা তেনেকুৱা কিছুমানে পুৰা মদ খাই কৈ দিলে তহঁতি যদি মোক এইটো কথা নকওঁ তহঁতি 30 মে কথাটো মই কৈ দিম ব্ৰিটিছক চাৰহঁতক কৈ দিম মই এতিয়া ব্ৰিটিছে বোলে আৰে ভাই ই কিবা জানে ব্ৰিটিছৰ আমাৰ ফালে কিবা ষড়যন্ত্ৰ কিবা কনস্পিৰেচি চলি আছে আমাৰ এগেইনষ্টত কি হ'ব তই ক তাক ধৰি নি মাৰপিট কৰিলে ওলাই গ'ল কথাবোৰ যে 30 মেত আপোনালোকক এনেকে আক্ৰমণ কৰিব এই আপোনালোকে মংগল পাণ্ডে হত্যা কৰাৰ কাৰণে গম পাই গ'ল সো এই মানুহখিনিও গম পাই গ'ল 30 মে ঠাই ঠিকানি কৰিলে যে যা যি হ'ব কোনো কথা নাই আমি আগবঢ়াই দিম 10 মে এটেক কৰিলে ক'ত মেৰুতত 10 মে 1857 মেৰুতত কৰিলে soldier বিলাক যেতিয়া soldier বিলাক ক'লে সালামি চাৰ্জ যে কৰে সেই বন্দুক আনি পেলাই একদম সালামি চাৰ্জ কৰি তাত থকা ব্ৰিটিছ অফিচাৰ মাৰি গোটেই ব্ৰিটিছ soldier মাৰি খতম কৰি দিলে খতম কৰি 9 বজাৰ পৰা আৰম্ভ হৈছে 11 বজালৈকে গোটেই মেৰুত আণ্ডাৰ কণ্ট্ৰল অফ ইণ্ডিয়ান ঠিক আছে নে ভাৰতৰ সৈন্য আণ্ডাৰত আহি গ'ল গোটেই মেৰুত আণ্ডাৰত আহি গ'ল ঠিক আছে নে আৰু সেই দিনৰ পৰা কি আৰম্ভ হ'ল দেশত ৰিভল্ট অফ 1857 মানে আৰম্ভণি হ'ল আৰু এই যুদ্ধত যদি গাদ্দাৰ নাথাকিলেহেঁতেন ভাৰতৰ ভিতৰত যদি গাদ্দাৰ নাথাকিলেহেঁতেন যদি গোটেই মানুহে যদি একেলগে যুদ্ধ কৰিলেহেঁতেন কোনো কাৰণে নাই আমাৰ 1857 আমাৰ দেশ স্বাধীন হৈ গ'লহেঁতেন 1857 আমাৰ দেশ স্বাধীন হৈ গ'ল গম পোৱা নাই ভাৰতখন কেতিয়া ভাৰতখনে কেতিয়া স্বাধীন হৈছিলে গম পোৱা নাই আমি চবেই গম পোৱা নাই 1947 কিন্তু ক্লিমেট এটলিয়ে 1948 আছে স্বাধীন কৰিম বুলি কৈছিলে গম পোৱা 1948 স্বাধীন কৰিম বুলি কৈছিলে একমাত্ৰ ইয়াৰ কাৰণ হ'ল কিয়নে এই যে আমাৰ জিন্না কেঞ্চাৰ লাংছ কেঞ্চাৰ নোহোৱা হ'লে গম পালে যে যদি আমি 1948 দিওঁ জিন্না জীয়াই থাকিব তেতিয়া জিন্না থাকিলেহে ভাৰত পাকিস্তান ভাগ হ'ব কিছেনে সব তেওঁলোকে ব্ৰিটিছে গম পালে যে জিন্না বেমাৰ আছে জিন্না মৰি যাব পাৰে যদি মৰি যায় পাকিস্তান ভাগ নহয় মানে ভাৰতখন আমি ভাগ কৰিব নোৱাৰিম পাকিস্তান আফগানিস্তান ম্যানমাৰ এনেকে ভাৰতখনৰ টুকুৰা মানুহ হৈ গ'ল অকল ব্ৰিটিছ ঠিক আছে নে সো তেওঁলোকে ভাবিলে যে 1948 যদি আমি ৱেট কৰি দিওঁ যদি জিন্না কেনেবাকে মৰি যাবলৈ হয় ভাৰতখন আমি ভাগ কৰিব নোৱাৰিম সো 1948 আগতে 1947 কি কৰিলে জিন্না জীয়াই থকা বস্তুৰে ভাৰতখনে কৰিলে স্বাধীন কৰি দিলে সো 10 মে তাৰিখ কি আছিলে 1857 পৰা কি হ'ল মিউটৰ পৰা ৰিভল্ট অফ 1857 আৰম্ভ হ'ল ঠিক আছে ৰিভল্ট অফ 1857 কোনোবাই বুজি নোপোৱা আছে নেকি কোৱা নাই থ্যাংক ইউ ভেৰি মাচ